সামগুৰি কাঠপাৰা জুৱাৰ মুকলি আড্ডা স্থানীয় ফাৰুক নামৰ এজন লোকৰ নেতৃত্বত চলিছে জুৱাৰ লগতে চলিছে চিত্ৰহাৰৰ নামত অশ্লীল নৃত্য উৰে নিশা বজোৱা উচ্চ প্ৰাবল্যৰ সংগীতে অসুবিধাত পেলাইছে পৰীক্ষাৰ্থীক আৰক্ষী কঠোৰ ব্যৱস্থা লোৱাৰ দাবী চলাইছে স্থানীয় ৰাইজে উচ্চ প্ৰাবল্যৰ সংগীত বজোৱাৰ বাবে তীব্ৰ অসুবিধাত পৰিছে স্থানীয় ৰাইজৰ লগতে কিছুদিন পিছতে বিদ্যালয়ত বছৰেকীয়া পৰীক্ষাৰ লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকল এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক অৱগত কৰিবলৈ সংকোচ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে কিয়নো যিকোনো মুহূৰ্তত এই সকল লোকৰ ৰুখত পৰাৰ ভয়ত মুখ খুলিব পৰা নাই স্থানীয় লোকে এয়া আমি দৃশ্য দেখুৱাইছো আপোনালোকক এনেদৰে এতিয়া মুকলিকৈ জুৱাৰ আড্ডা বহিছে পৰিবেশ বিনষ্ট কৰিব পৰা এক দৃশ্য আমি আপোনালোকক দেখুৱাইছো কিছুদিন পিছতে স্থানীয় যিসকল পৰীক্ষাৰ্থী তেওঁলোকৰ পৰীক্ষা আছে কিন্তু সেই সমূহ বিষয়লৈ কোনো ধৰণৰ ভ্ৰুক্ষেপ নাই কোনো ধৰণৰ মন নাই সেই সমূহ বিষয় আওকাণ কৰি এনেদৰে জুৱাৰ আড্ডা চলাই গৈছে কেৱল জুৱাৰ আড্ডা চলাই হুলস্থুল কৰাই নহয় চিত্ৰহাৰৰ দৰে অশ্লীল নৃত্যৰো তেওঁলোকে অনুষ্ঠিত কৰিছে উচ্চ স্বৰত তেওঁলোকে উচ্চ প্ৰাবল্যত তেওঁলোকে মিউজিক বজাইছে আৰু সেই মিউজিকে সেই শব্দই যিসকল পৰীক্ষাৰ্থী তেওঁলোকৰ পঢ়া শুনাত কিছু ক্ষতি কৰিছে কিন্তু স্থানীয় লোকে খোলাকৈ এই কথা আৰক্ষী প্ৰশাসনক জনোৱা নাই কাৰণ তেওঁলোকৰ ভয় যদি এওঁলোকে আক্ৰমণ কৰে বা এওঁলোকৰ যদি ৰুখত পৰে তেতিয়াহ'লে কি হ'ব তেনে ধৰণৰ বহু কথা ভাবি স্থানীয় লোকে আৰক্ষীক জনোৱা নাই সবিশেষ জনাম আমি ফোনযোগে সংযুক্ত হৈছোঁ নীলোৎপল বৰাৰ সৈতে নীলোৎপল এক দেখিবলৈ পোৱা গৈছে অসামাজিক দৃশ্য দেখিবলৈ পোৱা গৈছে এই স্থানত আৰক্ষী প্ৰশাসন এই সন্দৰ্ভত জ্ঞাত হয়নে নহয় নীলোৎপল নিশ্চয় নিশ্চয় পুবালী আজিৰ পৰা কেইদিনমান পূৰ্বে মৰিপুথি খাইটিত একেই দৃশ্য দেখিবলৈ পোৱা গৈছে মৰিপুথি খাইটিতো একেই জোৱা আৰু চিত্ৰহাৰ চলিছিলে আৰু এতিয়া পুনৰ দেখিবলৈ পোৱা গৈছে যে সামগুৰি কাঠপাৰাত মুকলিকৈ জোৱা চলিছে আমি দৃশ্যাংশ দেখুৱাইছো আৰু চিত্ৰহাৰৰ নামত উচ্চ প্ৰাবল্যৰ যি মিউজিক বজোৱা হৈছে আৰু সকলোৱে জানে যে অহা 10 ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব লগতে উচ্চতৰ মাধ্যমিকৰো পৰীক্ষা আছে আৰু কাঠপাৰা অঞ্চলটোত যথেষ্ট পৰীক্ষাৰ্থী আছে এইসকল পৰীক্ষাৰ্থীয়ে নিশা যেতিয়া দুপৰ নিশালৈকে এনেধৰণৰ উচ্চ ভলিউমত যি মিউজিক বাজি থাকে এইসকল পৰীক্ষাৰ্থী পঢ়া শুনাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় আৰু লগতে অসামাজিক যি কাম হৈছে চিত্ৰহাৰৰ নামত অশ্লীল নৃত্য চলিছে আৰু মুকলিকৈ জোৱা চলিছে আমি ভিজুৱেলছ দেখুৱাই আছো তাত যি মুকলিকৈ ভিজুৱেলছ যি জোৱা চলিছে ইমানৰ পিছতো আৰক্ষী প্ৰশাসনে কিয় হাত সাৱটি বহি আছে সেয়া প্ৰশ্নৰ বিষয় আৰু পুবালী এটা কথা ক'ব লাগিব যে এই অঞ্চলসমূহত ফাৰুক নামৰ এটা পালি নেতা যি বিজেপি পালি নেতা বুলি জানিব পৰা গৈছে ফাৰুক নামৰ এটা বিজেপি পালি নেতাই তাত চলাইছে মৰিপুথি খাইটিৰ যি এটা কংগ্ৰেছৰ কাউন্সিলাৰৰ লগ হৈ পেলাই কংগ্ৰেছ বিজেপি সকলো মিলি ভগত হৈ পেলাই বৰ্তমান ইয়াত অসামাজিক কাৰ্যকলাপ চলাইছে আৰু এইসকল মাতব্বৰ এইসকল যি কাঠপাৰা মৰিপুথি খাইটি এই সময়ত মৰিপুথি খাইটিত যদি মনত আছে আমাৰ ওপৰত আক্ৰমণ কৰা হৈছিলে নিৰ্বাচনৰ সময় বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে গতিকে ইয়াত চুৰ ডকাইতৰ ইয়াত যি অপৰাধীৰ ইয়াত বহু ঘাটি আছে আৰু এইসকলৰ লগত সাধাৰণ ৰাইজে যুঁজিবলৈ ভয় কৰে কাৰণ এইসকল অপৰাধীয়ে এইসকল মাতব্বৰে যদি গম পায় যে আৰক্ষীক তেওঁলোকে খবৰ দিছে বা অভিযোগ দিছে তেন্তে তেওঁলোকৰ ঘৰত গৈ আক্ৰমণ কৰিব গতিকে নগাঁও আৰক্ষীৰ দায়িত্ব আছে কলিয়াবৰ মহকুমা আৰক্ষীৰ দায়িত্ব আছে যিহেতু কলিয়াবৰ মহকুমাৰ ভিতৰত পৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াগৰাকী গৈ পেলাই অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেতিয়া যি এইসমূহ অসামাজিক কাম কাজ বন্ধ হ'ব কিন্তু মই পুনৰ কৈছো যে এই অসামাজিক কাম কাজৰ বাবে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে সেই অঞ্চলৰ পৰীক্ষাৰ্থীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে পৰিৱেশ সম্পূৰ্ণ বিঘ্নিত হৈছে অশ্লীল নৃত্য চলিছে চিত্ৰহাৰ চলিছে লগতে মুকলিকৈ জোৱা চলিছে বহু লোকৰ জীৱন ধ্বংস হৈছে আৰু নতুনকৈ উঠি অহা যি যুৱচামৰ বহুতে কিন্তু এই অশ্লীল নৃত্য চাবলৈ গৈছে তেওঁলোকৰ যি ভৱিষ্যতৰ প্ৰতি ভাবুকি নামি আহিছে আৰু যি মুকলিকৈ যি জোৱা চলি আছে যিসকলে জোৱা চলাইছে তেওঁলোকে নিশাটোৰ ভিতৰতে লাখপতি হৈছে কিন্তু লগতে বহু পৰিয়াল ধ্বংস হৈ গৈছে এই জোৱা আৰু চিত্ৰহাৰ কবলত পৰি পুবালী হয় নীলোৎপল ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে যাত্রা আমরা
জীবন